অসম ৰাজ্যিক তৃণমূল পৰিষদত খহনীয়া দেখিবলৈ পোৱা গৈছে। তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছে ৰাজ্যিক সভাপতি ৰিপুন বৰাই। সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞায়ো টিএমচি ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে। প্ৰশাসনিক সাধাৰণ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যু দল ত্যাগ কৰিছে। সমান্তৰালকৈ টিএমচি ত্যাগ কৰিছে সাধাৰণ সম্পাদক জুলফিকৰ হুছেইনে। আৰু এই মুহূৰ্তত আমি সবিশেষ কথাখিনি জানিবৰ বাবে ফোন লাইনত সংযুক্ত হৈছো। সদ্য দল ত্যাগ কৰিছে তৃণমূল কংগ্ৰেছৰ পৰা ৰিপুন বৰাই। আমি তেওঁৰ কাষলৈ যাব বিচাৰিছো। ধন্যবাদ আপোনালোকক। মই টিএমচিৰ সভাপতি আছিলোঁ আৰু মই পদত্যাগ কৰিলোঁ। বহুত মই চিন্তা কৰি মই পদত্যাগ কৰিলোঁ, কাৰণ 2.5 বছৰ মই টিএমচিত যোগদান কৰি মই দলটোক শক্তিশালী কৰিবৰ কাৰণে অসমত বহুত চেষ্টা কৰিছিলোঁ। কিন্তু চেষ্টা কৰিছিলোঁ মই মমতা বেনাৰ্জীৰ নেতৃত্বৰ প্ৰতি অনুপ্ৰাণিত হৈ, কাৰণ তেওঁ বিজেপিৰ লগত যেনেকৈ বেংগলত যুঁজিছে একেধৰণে অসমতো আমি বিজেপিৰ লগত যুঁজিবৰ কাৰণে মই ভাবিছিলোঁ এই প্লেটফৰ্মৰ খনেদি যুঁজিব পাৰিম। কিন্তু দুৰ্ভাগ্যৰ বিষয়, অসমত ৰাইজে টিএমচিটো একচেপ্ট নকৰে। অসমত ৰাইজে যি কাৰণতেই নহওক টিএমচি একচেপ্ট নকৰে, আৰু টিএমচি একচেপ্ট নকৰাৰ কাৰণে মই গোটেই অসম ঘূৰি পকি বহুত ঠাইত মোক বহুত মানুহে পৰামৰ্শ দিলে যে টিএমচি আপুনি নকৰিব, টিএমচি আমি একচেপ্ট নকৰোঁ। এই গোটেই কথাবিলাক চাই মই দেখিলোঁ যদি টিএমচি একচেপ্ট নকৰে তেতিয়াহ'লে মোৰ উদ্দেশ্যটো আছিলে ইয়াৰ পৰা মই বিজেপিৰ লগত যুঁজ দিয়া। কিন্তু সেইটো যেতিয়া মই সফল হ'ব নোৱাৰোঁ এইখন প্লেটফৰ্মত, সেইকাৰণে আননেচেচাৰী মোৰ এনাৰ্জি, মোৰ টাইম মোৰ নষ্ট কৰাৰ বাহিৰে অন্য একো নহয়। আৰু সেইকাৰণে মই টিএমচিৰ পৰা সেইকাৰণে পদত্যাগ কৰিছোঁ, অন্য কথা কোনো নাই। এতিয়া আপুনি কিবা যেহেতু টিএমচিত আপুনি আছিলে 2 বছৰ 6 মাহ ধৰি টিএমচিত আপুনি কাম কৰিছিল, গতিকে কিবা পৰামৰ্শ আপুনি আগবঢ়াইছিল নেকি অসমৰ হৈ? আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নাই, এনেই টিএমচিৰ মই জইন কৰাৰ পিছত আমি এটাই বস্তু ফেচ কৰিছিলোঁ ইয়াত খুব সাংঘাতিকভাৱে। মানুহে এটা কাৰণতে এইটো একচেপ্ট নকৰে, যে কয় যে এইটো এটা বেংগলৰ ৰিজনেল পাৰ্টি। বেংগলৰ ৰিজনেল পাৰ্টিটো আমি অসমত কিয় গ্ৰহণ কৰিম? গতিকে মানুহৰ সেইটো আছিল, আৰু সেই নেৰেটিভটো কাউণ্টাৰ কৰিবৰ কাৰণে আমি কিছুমান পৰামৰ্শও দিছিলোঁ। অৱশ্যে সেই পৰামৰ্শবিলাকৰ ভিতৰত আছিলে যে আমি আমাৰ একচেপ্টেবিলিটিটো বঢ়াবৰ কাৰণে অসমৰ মানুহৰ মাজত ভূপেন হাজৰিকাৰ টালিগঞ্জ ঘৰটো আমি এটা হেৰিটেজ চাইট কৰিবৰ কাৰণে, আৰু মধুপুৰ সত্ৰ য'ত মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ দুয়োজনেই তাত শেষ নিশ্বাস পেলাইছিল আৰু বৈষ্ণৱ আন্দোলন তাৰ পৰাই আৰম্ভ হৈছিলে। গতিকে এই মধুপুৰ সত্ৰখন আমি অসমৰ কলা সংস্কৃতিৰ এটা হাব হিচাপে কৰিবৰ কাৰণে আমি পৰামৰ্শ দিছিলোঁ। কিন্তু এই দুটা পৰামৰ্শ যি কাৰণতে নহওক মই কোনো দোষাৰোপ নকৰোঁ, এতিয়া দোষাৰোপ কৰিব খোজা নাইকিয়া, কাৰণ মমতা বেনাৰ্জীক মই শ্ৰদ্ধা কৰোঁ। এই দুটাও তাত যিহেতু যি কাৰণতে নহওক মেটেৰিয়েলাইজ নহ'ল, আৰু মেটেৰিয়েলাইজ নোহোৱাৰ কাৰণে আমি অসমৰ মানুহৰ মনৰ পৰা এই ভাৱটো দূৰ কৰিব নোৱাৰিলোঁ যে তৃণমূলটো যে অসমৰ মানুহৰ কাৰণে নহয়, এইটো যে বেংগলৰহে ৰিজনেল পাৰ্টি। গতিকে অসমৰ মানুহে অসমত বেলেগ এখন ষ্টেটৰ ৰিজনেল পাৰ্টি এটা কৰাৰ কোনো যুক্তি নাই। এই কথাটো অসমৰ মানুহক আমি বুজাব, ইয়াৰ বিপৰীতে আমি নেৰেটিভ কৰিব নোৱাৰিলোঁ, বুজাব নোৱাৰিলোঁ। আৰু সেইকাৰণেই মই দেখিলোঁ তেতিয়াহ'লে এইটো পাৰ্টিত থাকি সময় অযথা অপব্যয় কৰাৰ পৰিৱৰ্তে কৰাৰ কোনো কাৰণ নাই বুলি ভাবিয়েই মই পদত্যাগ কৰিছোঁ। হয়, যিহেতু আপুনি ইতিমধ্যে দল ত্যাগ কৰিলে, গতিকে পৰৱৰ্তী আপোনাৰ পদক্ষেপ কি বা পৰিকল্পনা কি আপোনাৰ? মোৰ পৰিকল্পনা আপাতত মোৰ একো নাইকিয়া। মোৰ পৰিকল্পনা এটাই, মই বেলেগ দলৰ লগত কাৰো লগত মই এতিয়ালৈকে যোগাযোগ কৰা নাই, কাৰণ এটা দলৰ সভাপতি হৈ সেই দলৰ পৰা বেলেগ দলত যোগাযোগ কৰাটো বৰ সুবিধা, এথিক্সে নকয়। গতিকে মই পৰৱৰ্তী কালত চিন্তা কৰিম। কিন্তু মই যিটো বিৰোধী ঐক্য, এই বিৰোধী শিবিৰত বিৰোধী দলৰ লগত থাকি যাতে বিজেপিৰ বিৰুদ্ধে আমি যিখন যুঁজ 26ৰ কাৰণে অসমত আমি আৰম্ভ কৰিছোঁ, এই যুঁজখন যাতে শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, মই সেইটোতেই মই আত্মনিয়োগ কৰিম। হয়, ধন্যবাদ জনাইছোঁ। যিহেতু তেখেতে জনাইছে যে অসমৰ ৰাইজে টিএমচিক সমৰ্থন নকৰে, আৰু সেইভাৱে বহু শুভাকাংক্ষীৰ কথা টিএমচি ত্যাগ কৰিছোঁ বুলি ইতিমধ্যে উল্লেখ কৰিছে ৰিপুন বৰা ডাঙৰীয়া। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি জনাইছোঁ সেই খবৰ, তৃণমূল কংগ্ৰেছত এবাৰ খহনীয়া দেখিবলৈ পোৱা গৈছে। কেইবাগৰাকী নেতা ইতিমধ্যে টিএমচি ত্যাগ কৰিছে বুলি খবৰ আহি পৰিছে। আৰু
ইতিমধ্যে ৰিপুণ বৰা ডাঙৰীয়াই জনাইছে যে বিজেপিক ৰুধিবৰ বাবে এইবাৰ এটি বৰ্তমানলৈকে কোনো ধৰণৰ পৰিকল্পনা কৰা নাই যদিও তেওঁলোকে বিজেপিৰ বিৰুদ্ধে মাত মাতি যাব বুলিও ইতিমধ্যে মন্তব্য প্ৰদান কৰিছে পুনৰবাৰ জনাইছো অসম ৰাজ্যিক তৃণমূল পৰিষদত খহনীয়া তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছে ৰাজ্যিক সভাপতি ৰিপুণ বৰাই NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।